5000ত এখন লৈ যাব পাৰিব VSC পাৱাৰ টিলাৰ 5000ত আপোনালোকে লৈ যাব পাৰিব এইবিলাক দেখিব পাইছে একদম কিমান গপছ আৰু 8000ত আপোনালোকে এখন ধুনীয়াকে লৈ যাব পাৰিব 5000 এখন এইফালে দেখিব পাৰিছে একদম জমা একদম কিমান গপছ হয় দেখিব পাৰিছে আপোনালোকে কিমান ধুনীয়াকে আপোনালোকে দেখিব পাৰিছে এইবিলাক প্ৰত্যেকখন ইয়াত যিমান পাৱাৰ উইডাৰ দেখিছে এই প্ৰত্যেকখন পাৱাৰ উইডাৰ আপোনালোকে ধুনীয়াকে 1 টকা খৰচ নকৰাকে জিৰ' ডাউন পেমেণ্টলৈকে ঘৰ লৈ যাব পাৰিব 2000ত আপোনালোকে বলৱানৰ একদম গপছ ৰাইচ মিল ল'ব পাৰিব 2000ত এই তিনিটা ৰাইচ মিল ধুনীয়াকে লৈ যাব পাৰিব এইটো এয়া দেখিব মাতে সহায় কৰিছে দেখিব পাৰিছে একদম এয়া সব কি গপছ মিছল আপোনালোকে দেখাব পাৰিছে কামা ইঞ্জিনৰ বহুতে গপছ আৰু এখন দমদাৰ হয় আপোনাৰ হেডলাইট আছে আপোনালোকে দেখিব পাৰিছে বোকা মাটি বুলি কথা নাই আৰু কথা নাই সবৰে যাব মানে দ মাটি বোকা মাটি বুলি কথা নাই একদম এভৰিথিং মাটিত এখন দি হাল বাব পাৰিব কিয় এখন কৃষকে যদি হাল বায় যদি এনেকে যদি বায় তেতিয়া কঁকালটো বিষয় কিন্তু এখন আপুনি ফিট হয় আপুনি ষ্টেণ্ড হৈ পৰা ফিট হৈ বক মানে এতিয়া মই দেখিছে ফিট হৈ বাই আছো এনেকে যদি যাওঁ তেতিয়া মোৰ কঁকালটো বিষাব কামানটো এখনেই দিয়া আছে এখন টেক যদি বচাবলগীয়া যায় কোনে বচাব সৈন্য বাহিনীয়ে বচাব আৰু এখন দেশ বচাবলৈ কোনে বচাব কৃষকে বচাব আপোনালোকৰ বাবে একদম ব্যতিক্ৰমী আৰু ধামাকা ভিডিঅ' এটা লৈছো কাৰণ আমাৰ অসমৰ খেতিয়কসকলৰ বাবে এইটো ভিডিঅ' একদম গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে চাওক আমাৰ অসমৰ খেতিয়কসকলে এখন লাখ টকীয়া ট্ৰেক্টৰ কিনিবলৈ সক্ষম নহয় বহুত লাখ টকা 15 লাখ টকা হওক 20 লাখ টকা যায় কিন্তু মই আপোনালোকক একদম কম দামত আপোনালোকক আজি আপোনালোকক ট্ৰেক্টৰ দিব ওলাইছো মিনি ট্ৰেক্টৰবিলাক এইবিলাক দেখিব পাৰিছে আপোনালোকে VSC ট্ৰেক্টৰ যিবিলাক মিনি পাৱাৰ টিলাৰ দেখিব পাৰিছে এইবিলাক চব ইমান গপছ VSC পাৱাৰ টিলাৰ আৰু লগতে আপোনালোকৰ মানে পাৱাৰ টিলাৰ একদম ভাণ্ডাৰ মই এইফালে দেখিব পাইছে RM এগ্ৰিটেকত যেহেতু মই আহিছো তেজপুৰত আৰু আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নেচাকে আপুনিও আপোনাৰ ঘৰতে আপোনালোকে এনেকুৱা ধৰণৰ মিনি পাৱাৰ টিলাৰ বিলাক লাভ কৰিব আৰু এইবিলাকৰ লগত সম্পূৰ্ণ এয়া একদম ফ্ৰী কৰি দিব সম্পূৰ্ণ ফ্ৰী 1 টকা আপোনাৰ পৰা একদম নলয় এইবিলাক ৱাটাৰ পাম্প বিলাক দেখিব পাৰিছে আজি আপোনালোকক VSC পাৱাৰ টিলাৰ বিষয়লৈকে এইফালে দেখিব পাৰিছে একদম মিনি পাৱাৰ উইডাৰ এখন দেখিব পাৰিছে একদম বহুতে গপছ আৰু একদম দমদাৰ হয় তাৰ পিছত এইখন হৈছে আপোনালোকৰ VSC পাৱাৰ টিলাৰ একদম বহুত গপছ হয় আপোনালোকে দেখিব পাৰিছে একদম মানে এখন ট্ৰেক্টৰ কিন্তু আপোনালোকে কৈছো ন একদম কমত আপোনালোকে ল'ব পাৰিব আৰু এইফালে দেখিব পাৰিছে এইকেইখন আৰু এইফালে যদি দেখাব পাৰো গোটেইখিনি প্ৰাইচ বিলাক কেনেকুৱা হয় জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আচ্ছা তে আজি আপোনালোকৰ RM এগ্ৰিটেকত মই আহিলো এখন আছে কামাণ্ডো এখনেই দিয়া আছে এখন টেক যদি বচাবলগীয়া যায় কোনে বচাব সৈন্য বাহিনীয়ে বচাব আৰু এখন দেশ বচাবলৈ কোনে বচাব কৃষকে বচাব 1 লিটাৰ তেলত 1 বিঘা মাটি পাব পাৰিব আপোনাৰ 42 ইঞ্চি কাটিব এখন 42 ইঞ্চি এটা আপুনি এইবিলাক ৰোটাৰটো মানে বহুত ডাঙৰ ৰোটাৰ 42 ইঞ্চি 32 খন ফাল আছে আচ্ছা এই ফাল আছে আপুনি যদি 32 খন ফাল আছে না 32 খন ফাল আছে কিন্তু VSC খনত অকল আছে 20 খন ফাল থাকে আচ্ছা আচ্ছা মানে ডাবল আছে আৰু যদি কোনো কৃষক বন্ধুৱে অসমত যিকোনো ঠাইত যদি কোনো কৃষক বন্ধুৱে লয় তেতিয়া আমি 15 দিন বা 20 দিনৰ কাৰণে এই পাম্পটো সম্পূৰ্ণ মানে এখন গিফট দিছে আপোনালোকে অসমত এনেকুৱা কতো নাপাব আপোনালোকে এই ৱাটাৰ পাম্পটো আপোনালোকে পাৱাৰ উইডাৰ যদি লয় ৱাটাৰ পাম্প ডাইৰেক্ট সম্পূৰ্ণ ফ্ৰী কৰি দিছে বিনামূলীয়া 1 পইচা আপোনালোকে দিব নালাগে ডাইৰেক্ট আহক আহি পেলাই আপুনি লৈ যাওক 1 টকা আপোনালোকে খৰচ কৰিব নালাগে ফেচিলিটি বিলাক কৈছে আপুনি হয় আৰু কি ফেচিলিটি আছে আপুনি অলপ ধুনীয়াকে কৈ দিয়কচোন ইয়াতে আমি ধৰক হালটো বালো হাল বোৱাৰ পিছত আমাৰ হাল বোৱাৰ পিছত মাত্ৰ কি ওখ চাব হৈ যাব পাৰে গতিকে আমি এটা ইয়াত চিষ্টেম আহিছে মই এখন আমি লগালে ইয়াত আচ্ছা অলপ দেখিছেনে এখন মই হয় মানে হালু বাই যাব মইও দি যাব হালু বাই যাব আৰু হাল বোৱাৰ পিছত আমি এখন লগাই পাওঁ খুব ভাল পাৱাৰ উইডাৰ আপুনি মোক যদি চাই হাইটটো দেখিছেনে হাইটটো বহুত আছে হাইটটো আছে মানে এখন কি এজন কৃষকে যদি হাল বাই যদি এনেকে যদি বায় তেতিয়া কঁকালটো বিষায় কিন্তু এখন আপুনি ফিট হয় আপুনি ষ্টেণ্ড হৈ পৰা ফিট হৈ বক মানে এতিয়া মই দেখিছে ফিট হৈ বাই আছো এনেকে যদি যাওঁ তেতিয়া মোৰ কঁকালটো বিষাব আৰু দেখিছে এখন চকা দেখিছে চকা বহুত ডাঙৰ আছে মানে চকাটো মানে ইমান মিনিমাম মোৰ আঁঠুৰ ওপৰলৈকে আপোনালোকে চকাই আছে দেখিছে আৰু এখন হাল বোৱাৰ উপৰিও আৰু এটা কাম কৰিব পাৰে ইয়াত এটা টেলাৰ লগালে পায় টেলাৰ লগালে পায় টেলাৰটোৱে কি হয় আপুনি যিখিনি শস্য কৰিলে শস্যখিনি পথাৰ পৰা যেতিয়া আনিবলগীয়া হয় তেতিয়া আপুনি বেলেগ ডাঙৰ ট্ৰেক্টৰ লগাব নালাগে এইখনত টেলাৰখনত আপুনি ধুনীয়াকৈ লৈ যাব পাৰে আৰু গোবৰ চোবৰ ইত্যাদি গোটেই বস্তুখিনি আপোনাৰ টেলাৰতে আহি পৰিব চাববখৰ ৰাইজে জানে যে VSC খন ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ টেলাৰ কি কয় পাৱাৰ টিলাৰ আছে বুলি আপুনি চাওক VSC পাৱাৰ টিলাৰ নামেই হৈছে ব্ৰেণ্ড আপোনালোকে VSC পাৱাৰ টিলাৰ যদি ল'ব বিচাৰে আপোনালোকে একদম মই কৈছো না আপোনালোকে একদম বেষ্ট হয় আপোনালোকে এইটো VSC শক্তি বুলি আহিছে এইখন আৰু এইখন পাৱাৰ টিলাৰ মানে গপছটো মানে ক'বই নালাগে আৰু ফিনিচিং বহুত ধুনীয়া গাড়ীখন দেখিবলৈ মৰম লগা আৰু ৰং চং মৰম লগা আৰু মানে যদি কৃষকে নিয়ে 10 বছৰ কাৰণে তেওঁ কোনো প্ৰব্লেমই নাই 10 বছৰ কাৰণে আৰু যদিও তেওঁ 5-6 বছৰ পিছত বিক্ৰী কৰে তথাপিও মানে 1,30,000 40,000 টকা কৃষকজনে
মানে পাই যাব আপোনালোকে VST পাৱাৰ টিলাৰ 5000 টকা ডাইৰেক্ট আপোনালোকে লেছ কৰি দিব 5000 টকা আপোনালোকে দিব নালাগে মানে ডিসকাউন্ট কৰি দিছে 5000 টকা ধুনীয়াকৈ লৈ যাব পাৰিব আৰু এই মাটি বুলি কথা নাই আৰু কথা নাই চবৰে যাব মানে দ মাটি বোকা মাটি বুলি কথা নাই একদম এভৰিথিং মাটিত এখন দি হাল বাব পাৰিব এইটো হৈছে আপোনালোকৰ 7000 স্পীড একদম গপছ আৰু একদম বহুতে দমদাৰ পাৱাৰ টিলাৰ এখন দেখিব পাৰিছে 7000 স্পীড একদম গপছ দমদাৰ আপোনালোকে একদম ধুনীয়া পাৱাৰ টিলাৰ হয় এইখনো ধুনীয়াকৈ ল'ব পাৰিব এইখন একদম বহুত ফেচিলিটি আছে এইফালে গিয়াৰ আছে ৰিভাৰ্স গোটেইখিনি কৰিব পাৰিব ন গোটেইখিনি ফেচিলিটি আছে এখন আছে সেলফত ষ্টাৰ্ট হ'ব এখন সেলফত চাবি দিলে হৈ গ'ল চাবি দিলে ষ্টাৰ্ট হ'ল আপুনি ধৰক আমি আগত যিখন দেখাইছিলো ৰচিদ এনেকে ধৰক ৰচিদি টানিবলগীয়া হৈছিলে এইটো ৰচিদি টানি আমি ষ্টাৰ্ট কৰিবলগীয়া হৈছিলে কিন্তু এখন গেট এটা ফেচিলিটি আছে আপুনি সেলফত আপুনি ষ্টাৰ্ট হ'ব আপোনাৰ চাওক এইখন পাৱাৰ টিলাৰ মানে একদম কোনো প্ৰব্লেম নাই ডাইৰেক্ট সেলফটো মাৰক সেলফ মাৰিলে আপোনালোকে ডাইৰেক্ট ষ্টাৰ্ট হৈ যাব একদম বহুতে গপছ আৰু দমদাৰ হয় এইখন পিছত আপোনালোকক দেখাব পাৰিছো কামা ইঞ্জিনৰ বহুতে গপছ আৰু এখন দমদাৰ হয় আপোনাৰ হেডলাইট আছে আপোনালোকে দেখিব পাৰিছে একদম বহুত গপছ হয় মানে ৰাতিও এখন হাল বাব পাৰিব ৰাতি দিন কথা নাই যেহেতু লাইট আছে হয় মানে চাওক আমাৰ অসমৰ কৃষক বন্ধুসকলে ৰাতি দিন বুলি কথা নাই একদম ৰাতিও হাল বাব পাৰিব দিনতো হাল বাব পাৰিব পাৱাৰ টিলাৰ ল'ব বিচাৰে আপোনালোকে EMI ফেচিলিটিটো ৰাখিছেন নাই EMI টো ৰখা আছে মানে ধৰক এটা প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাৰণে আমি EMI ৰাখিছো জিৰ' ডাউন পেমেন্টত আপোনালোকে মেচিন দিব পাৰিব নাই যদি সিভিল স্কোৰটো ভাল থাকে সিভিল যদি স্কোৰ ভাল থাকে তেতিয়া চলিব জিৰ' ডাউন পেমেন্ট জিৰ' ডাউন পেমেন্টত এখন ল'ব পাৰিব মানুহজনৰ সিভিলটো ভাল হ'ব লাগিব সিভিল ভাল হ'ব লাগিব এইখন VST পাৱাৰ টিলাৰ জিৰ' ডাউন পেমেন্ট আপোনালোকে 1 টকা নোহোৱাকৈ এখনো VST পাৱাৰ টিলাৰ ধুনীয়াকৈ ল'ব পাৰিব আৰু এইখনো দেখিব পাৰিছে এইখনো আপোনালোকে জিৰ' ডাউন পেমেন্ট 1 টকা নোহোৱাকৈ আপোনালোকে 1 টকা নিদিয়াকৈ এই মেচিনটো আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এইখন বুলি নহয় আপোনালোকক যদি অলপ ক্লোজলি দেখাই দিওঁ আপোনালোকে প্ৰত্যেকখন ইয়াত যিমান পাৱাৰ উইডাৰ দেখিছে এই প্ৰত্যেকখন পাৱাৰ উইডাৰ আপোনালোকে ধুনীয়াকৈ 1 টকা খৰচ নকৰাকৈ জিৰ' ডাউন পেমেন্টত যদি সিভিল স্কোৰ ভাল আছে তেনেহ'লে জিৰ' ডাউন পেমেন্টত এই সকলো পাৱাৰ টিলাৰ আপুনি ধুনীয়াকৈ ঘৰত লৈ যাব পাৰিব এখন দেখিছে এখন হয় এইখন মানে বহুতে গপছ পাৱাৰ টিলাৰ গপছ হয় এইখনো আমাৰ পৰা ল'ব পাৰিব লাইভ আপোনালোকক দেখাই দিব চেষ্টা কৰিছো একদম চব কেনেকুৱা লাইভ আপোনালোকক দেখাই দিছো কি গপছ পাৱাৰ টিলাৰ হয় এইফালে দেখিব পাৰিছে এইফালে আহিবা দাদা একদম কিমান গপছ পাৱাৰ টিলাৰ এবাৰ গ্ৰাউণ্ড মাৰি দিয়ক এয়া চাওক একদম কিমান গপছ পাৱাৰ টিলাৰ দেখিব পাৰিছে একদম VST পাৱাৰ টিলাৰ এই পাৱাৰ টিলাৰ একদম জেগাত ঘূৰাই দিব পাৰিব একদম ইমান গপছ পাৱাৰ টিলাৰ হয় এয়া চাওক এইবিলাক দেখিব পাৰিছে একদম কিমান গপছ আৰু একদম জমা একদম চব কিমান গপছ হয় দেখিব পাৰিছে আপোনালোকে কিমান ধুনীয়াকৈ আপোনালোকে দেখিব পাৰিছে একদম ধুনীয়া গপছ কোৱালিটি পাৱাৰ টিলাৰ হয় আচ্ছা ঠিক আছে এখন এতিয়া ডাইৰেক্ট ইয়াত লৈ আহক এখনো মৰণা মাৰিব খুব ভাল মৰণা মাৰিব 1 নম্বৰ প্ৰাইচটো কিমান 65000 এই বস্তু আগলৈ যায় আচ্ছা এটা আগলৈ যাব আৰু এইটো হ'ল 2 নম্বৰ ওকে 2 নম্বৰ দিলে গাড়ী হয় পুৰা দৌৰি ফুৰে আচ্ছা একদম বহুতে গপছ একদম দমদাৰ মেচিন হয় আপোনালোকে দেখিব পাৰিছে এয়া চাওক কিমান গপছ আজিও ভালকৈ কওঁ এয়া দেখিব পাৰিছে আপোনালোকে একদম বহুতে হেভি আৰু একদম দমদাৰ মেচিন মৰণা মাৰিব পাৰে মৰণা মাৰিব পাৰে আচ্ছা ধুনীয়া মৰণা মাৰিব পাৰে একদম টান মাটিয়ে সহায় কৰিছে দেখিব পাৰিছে একদম এয়া চাওক কি গপছ মেচিন একদম বহুতে গপছ মেচিন আপোনালোকে দেখিব পাৰিছে এয়া চাওক কিমান গপছ এখন অনলি 65000 এখন অনলি 65000 এইখন লৈ যাব পাৰিব তাৰপিছত নেক্সট আহিছে আৰু এইখন আহিছে এখন VST এইখন কিমানত দিব পাৰিব এখন মাৰ্কেট প্ৰাইসটো আছে 2,20,000 হয় 10,000 ডিসকাউন্ট কৰি দিম আমি আপোনাৰ যদি ভিডিঅ' চাই বা আমাৰ ভিডিঅ' চাই কোনো মানুহ যদি আহে বা কোনোবা কৃষক আহে আমি 5,000 টকা হেৰি কৰি দিম আপুনি 195ত আমি ইয়াৰ পৰা ডাইৰেক্ট কৃষকক দি দিম এখন VST পৰ্টেলাৰ 195,000ত আপোনালোকে লৈ যাব ডাইৰেক্ট লৈ যাব পাৰিব 195,000 সব অল মানে ফালৰ পৰা ৰেঞ্জ অফ গোটেই বস্তুখিনি দিব 195,000ত এখন VST পৰ্টেলাৰ লৈ যাব পাৰিব তাৰপিছত নেক্সট আৰু এইখন কিমানত প্ৰাইস ৰাখিছে এইখন আছে আপোনাৰ 48,000 যদি কোনোবা আৰু এখন তুমি এটা মেচিন ৱাটাৰ পাম্প এটা লগত একদম অফাৰ দিছে এইখন আপোনালোকে 48,000 ল'ব পাৰিব উইথ ৱাটাৰ পাম্প ধুনীয়াকৈ লৈ যাব পাৰিব তাৰপিছত নেক্সট আৰু এইখন অলপ কৈ দিয়ক এইখনটো দেখাইছে এইখন একে তাৰপিছত এইখন আপোনাৰ 50,000 পৰিব 50,000 কিবা এটা লেছ কৰি দিয়ক কিবা এটা আমি 2-3,000 টকা লেছ চাৰি পেম টকা 5,000 লেছ কৰি দিয়ক না ডাইৰেক্ট 45ত লৈ যাব পাৰিব নে হ'ব দি দিম 45,000ত আপোনালোকে এইখন ধুনীয়াকৈ লৈ যাব পাৰিব অনলি 45,000 এইখন তাৰপিছত আৰু এফালে কিখন একে আৰু এখন এফালে কামা ইঞ্জিনৰখন অলপ কৈ দিয়ক এখন প্ৰাইচটো কিমান আহিব এখন আপোনাৰ 1,10,000 আছে 1,10,000 ডিসকাউন্ট কিমান কৰিব এখন ডিসকাউন্ট কিমান কৰিব 10,000 টকা ডিসকাউন্ট 1,00,000 পৰা লৈ যাব পাৰিবা পুৰা 10,000 ডাইৰেক্ট লেছ কৰি দিছে বহুত ওখ দিছে না একদম বহুত হাইট আছে আৰু এফালে হোন্ডা এখন দিছে এখন কিমান আহিব প্ৰাইচ হোন্ডা এখন 65
এইখন আপোনালোকে হোণ্ডাৰ পাৱাৰ উইডাৰ লৈ যাব পাৰিব অনলি 65000 আৰু লৈ যাব পাৰিব ভিতৰত মই আৰু এটা দেখাইছো হক এইফালে আহক এইফালে আপোনালোকৰ মানে কৈছো না এইখনৰ ৰাইচ মিলৰ পৰা আৰম্ভ কৰি এভৰিথিং বস্তু পাব আটাইতকৈ সৰু ট্ৰেক্টৰখন আছে আমাৰ লগত আহক হয় নেকি একদম টিকলা ট্ৰেক্টৰ এইখন দেখিছেনে হয় এইখন দেখিছেনে একদম এইখন চাওক একদম সৰু টিকলা ট্ৰেক্টৰ এখন বহুত মানুহে সুধি থাকে আটাইতকৈ কম দামী ট্ৰেক্টৰ আছে নে নাই হয় আমি দিওঁ যে তেতিয়া কম দামী ট্ৰেক্টৰ এখন দি দিওঁ এখন একদম মানে এখন বলৱান BW25 এখন দেখাই দিওঁ এখন টু ষ্টক এখন চাওক একদম অকমান একদম টিকলা এখন ট্ৰেক্টৰ যদি আপুনি লৈ ঘূৰিব পাৰে বিচাৰে আপোনাৰ ঘৰৰ বাৰীতে কিবা এটা সৰু শাক পাচলি খেতি এটা কৰিম বুলি বিচাৰে বহুত ধুনীয়াকৈ কৰিব আৰু সেইখনে যদি টান মাটি নাকাটে এখনে টান মাটি কাটে যিবিলাক পাৱাৰ টিলাৰ বিলাক দেখুওৱা হৈ গ'ল হয় এতিয়া আমি আহিছো ৰাইচ মিল চাওক আমাৰ অসমৰ মানে কৈছো ধানৰ কাৰণে একদম মেইন ভাত চবেই খায় ৰাইচ মিল চবৰ ঘৰতে ওচৰতে লাগে মানে একদম বহুত কমন বস্তু এইটো ব্যৱসায়ও কৰিব পাৰিব আৰু ৰাইচ মিল যদি লব বিচাৰে এইবিলাক কেনেকুৱা কি ফেচিলিটি আছে অলপ আগত আপোনাৰ ট্ৰেক্টৰখিনি দেখাই গলো ট্ৰেক্টৰ ধান খেতি কৰিব হয় ধান খেতি কৰাৰ পিছত মৰণা মাৰি আনি পিনি এতিয়া ক'ত পোতাব ক'ত মানে বেলেগলৈ লৈ যাব লাগিব গতিকে ঘৰৰ যিটো কাৰেণ্ট আছে টু ফেজৰ কাৰেণ্টতে এই মেচিনটো চলিব ঘৰৰ পৰিবাৰ গৰাকী এইটো চলাই থাকিব পাৰিব ঘৰৰ কাৰেণ্টত আপোনালোকে ৰাইচ মিল ধুনীয়াকৈ ল'ব পাৰিব আৰু বেলেগলৈ নিবলৈ আপোনাৰ দৰকাৰ নাই ইয়াতে ধুনীয়াকৈ চলাব পাৰিব আচ্ছা এইকেইটা আমাৰ বিভিন্ন ধৰণৰ এইবিলাক হেৰি আছে ৰাইচ মিল আছে এইখিনি আপোনাক দেখাইছো আৰু এইটো বলৱানৰ ৰাইচ মিল আছে এইটো বলৱানৰ এইবিলাক মানে বলৱানৰ একদম ৰাইচ মিল এইটো প্ৰাইচ কিমান ক'লে অনলি 32000 অনলি 32000ত আপোনালোকে বলৱানৰ একদম গপছ ৰাইচ মিল ল'ব পাৰিব ডাঙৰ মেচিনটো গোটে এইটো আপোনাক মই এতিয়া খুলি দেখা পাইলো ডাঙৰ মেচিনটো গোটে আমাৰ ধৰক 5 হাউচ যিটো মেচিনৰ কাম কৰে ঠিক এইটো ঠিক তেনেধৰণে কাম কৰিব আচ্ছা আৰু মেচিন আছে আমাৰ 2-in-1 মই দেখাই দিম আপোনাক আৰু এইকেইটা প্ৰাইচ বিলাক অলপ পটককে কৈ দিয়ক এইটো আপোনাৰ পৰিব 45000 এইটো 45000 সানেগ্ৰো একদম এইকেইটা আপোনালোকে অনলি 45000ত এই তিনিটা ৰাইচ মিল ধুনীয়াকৈ লৈ যাব পাৰিব এইটো 45000 লৈ যাব পাৰিব এইটো 45000ৰ ৰাইচ মিল আৰু এইটো 45000 ৰাইচ মিল লৈ যাব পাৰিব যদি কোনোবা কমাৰ্চিয়েল ভাৱে কামটো কৰিব ভাবে তেতিয়া এইটো আল্ট্ৰা প্ৰ মেক্স এইটো ব্যৱসায় ভিত্তিত কাম কৰিব পাৰিব মিনিমাম আপোনালোকৰ 5 ফুট 8 ইঞ্চি মান আপোনালোকৰ 5 ফুট 9 ইঞ্চি মান হাইট আছে মোৰ সমান হাইট আছে আৰু দেখিব পাৰিছে একদম কিমান গপছ আৰু একদম বহুত মানে হেভি ৰাইচ মিল গোটেই ফিটিং কৰি থনে এনে শো কাৰণে ৰাখিছো হয় এই বস্তুটো বহুত ভাল এই মেচিনটো বহুত ভাল যদি কোনোবা এজন মানে ব্যৱসায় ভিত্তিত বোলে মই কামটো কৰো বা ধান কুটাৰ ব্যৱস্থাটো কৰো তেতিয়া এই মেচিনটো লৈ যাওক আৰু আমি গোটেই ঘৰত গৈ তেওঁ গোটেইখিনি কৰি দিম মানে যিমান যি বস্তু সেইখিনি কৰি দিয়া হ'ব সন্মতভাৱে যদি খেতিটো নকৰো আমি লোকচানত পৰো যেতিয়া আমি লাইন চুইং কৰিম লাইন চুইঙত যেতিয়া কাম কৰিম বা লাইন চুইঙত যেতিয়া আমি এজন মানুহে কৃষকে খেতি কৰিব তেতিয়া মানে তেওঁ উৎপাদনটো বেছি হ'ব গতিকে আমি এটাকে দিবলৈ অকণমান অসুবিধা আমি এই যদি এনেকুৱা যদি চিডাৰ লৈ লয় তেতিয়া কি হ'ল কৃষকজনক খুব কম সময়ৰ ভিতৰতে 1 বিঘা মাটি আপুনি গুটি চিডাব পাৰিব এইটো আমি আগলৈ খেলিবলৈ হ'ল আৰু নিৰ্দিষ্ট জেগাত গুটিটো পৰি যাব আচ্ছা এইটো মানে এনেকে ধুনীয়াকৈ লৈ এনেকে হেৰি কৰিব পাৰি এইটো আগলৈ খেলিলে যাব লাগিব এইটো গুটিখিনি আমি ইয়াত ভৰাব লাগিব আৰু এইকেইটা যে দেখিছে সেইটোলৈ ওলাব আৰু ধুনীয়াকৈ এটা জোখত লাইনকৈ আমি গোটেই ধুনীয়াকৈ আমি এই গুটিবিলাক সিঁচিব পাৰিম খুব এটা ভাল বস্তু এইটো ভাল বস্তু হয় তাৰপিছত আৰু কি আছে আপুনি অলপ এইফালে আমাৰ এইটো আহক ইয়াত আছে হয় এইটো দেখাইছিলে এইটো এটা ৰাইচ মিল এইটো এটা চাওক হয় এইটো আপোনাৰ কি হয় এইটো কি কৰা হয় এইটো দেখিছে এইটো এটা কৃষকৰ আটাইতকৈ ভাল এটা অস্ত্ৰ আচ্ছা মানে এখনে অস্ত্ৰ বুলি কৈছো গছ পুলি ৰোপণ কৰক বাঁহ গুজিবৰ কাৰণে গাঁত খানক এই বস্তু প্ৰত্যেকজন কৃষককে আমাক লাগে মানে প্ৰত্যেকজন কৃষকক এইটো মেনুৱেলি নেকি মেনুৱেলি আপুনি খুব এনেকে যদি পকাই দিয়ে খুব কম সময়ৰ ভিতৰতে এটা গাঁত খান্দি পাৰি আচ্ছা মানে কোৰ দি বা চিপৰাং দি আপোনালোকে খানিব নালাগে আৰু হাতত কোনো বোকা নালাগে হাতত কোনো মাটি নালাগে আমি মাটিখিনিও নিজে ওলাই আহিব আমি পকাই দিম মাটিটো নিজে ওলাই আহিব আৰু হাতত আমি কোনো বোকা ইয়াত লগা চিষ্টেম নাই আৰু ঠিক তেনেদৰে মেচিনতো এটা মানে অলপ বেছি মানে প্ৰফেচনেল কামত যদি কোনোবাই ব্যৱহাৰ কৰিব বিচাৰে এইটো যদি কোনোবাই প্ৰফেচনেল কামত ব্যৱহাৰ কৰিব এইটো ল'ব পাৰিব সৰ্বসাধাৰণ কৃষকক এই বস্তুটো খুব প্ৰয়োজন হয় তাৰপিছত এইফালে এটা ৰাইচ মিল দেখিছো এইফালে এই ৰাইচ মিলটোৰ বিষয়ে অলপ কৈ দিওঁ এইটো কিহৰ 2-in-1 নেকি অলপ আগত আপুনি যিখিনি ৰাইচ মিল দেখিলে আৰু এইটো এটা হৈছে 2-in-1 মানে এটা মেচিনত দুটা কাম কৰিব আমি ধানফালে কি কৰিব পাৰিব এইফালে কি কৰিব আমি ধান কুটা পাৰিম আৰু ইয়াত মানে ঘেঁহু হওক হালধি হওক যিবিলাক আমি মছলা জাতীয় সেইবিলাক আমি ইয়াত মানে পুৰা পিঠা চিষ্টেম পিঠা বনাব পাৰিম পিঠা বনাই দিব পাৰিম আচ্ছা চাওক মানে এটা মানে মেচিনত আপোনালোকে দুটা কাম ধুনীয়াকৈ কৰিব পাৰিব একদম ধুনীয়া মানে বস্তু দেখিব পাৰিছে কি ধুনীয়া একদম দেখিব পাৰিছে ভাল আৰু এইফালে গোটেই বস্তুখিনি আছে আৰু মটৰ হেভি মটৰ লাগি আছে এইটো অনলি 40000ত ওলাই গৈছে 40000 অনলি 40000 আৰু আমাৰ ভিডিঅ' চাইলে কিবা এটা ডিসকাউন্ট ধুনীয়াকৈ কৰিব
ঠিক আছে আৰু এইটো দেখিছো প্ৰত্যেকক মানে এটা জেন্টাৰ প্ৰয়োজন হৈ থাকে জেন্ডাৰ হয় এইটো আপুনি কাৰেণ্টৰ মেচিন হয় হয় এইটো আপোনাৰ 47000 ত লাগিব 3 কিলোৱাট এইটো 47000 47000 ত লাগিব ওকে ঠিক আছে তাৰ পিছত নেক্সট আৰু এফালে এটা আৰু মেচিন এইটো আছে আপোনাৰ 2 যেতিয়া কিছুমান মিলত 2 হয় ফলিয়া হৈ ওলায় হয় হয় ফলিয়া ওলোৱাৰ পিছত ফলিয়া যদি হৈ যায় ওলাই যায় তেতিয়া কৃষকজনৰ বা সেই মানুহজনৰ অসুবিধা হয় গতিকে এনেকুৱা এটা মেচিন আনিছে ইয়াত আপুনি টুগুখিনি পুৰা গুৰি কৰি দিব আচ্ছা এইটো মেচিন টুগুখিনি একদম গুৰি কৰি ওলাই আহিব আৰু মানে গৰুৰ কাৰণে ভাল হয় খোৱাটো হয় হয় তাৰ পিছত নেক্সট আৰু এটা নেক্সট এটা মেচিন দেখাইছো আপোনালোকক হয় এইটো আছে চাপ কাটাৰ আচ্ছা এইটো কি মানে কেনেকুৱা মানে গৰুৰ দানাৰ প্ৰস্তুত কৰাৰ কিবা ব্যৱস্থা কৰা হয় এইটো অকল গৰুৰ দানা বুলিয়ে নহয় আপুনি গৰু গাহৰি ছাগলী গোটেই দানা বনাব পাৰিব আৰু এটা কাম কৰিব পাৰে আজিকালি মানে প্ৰায় জেগাত কৃষকসকলে বা মাছৰুম কৰিবৰ কাৰণে আৰম্ভ কৰিছে আচ্ছা মাছৰুম কৰিবৰ কাৰণে যেতিয়া আৰম্ভ কৰিছে তেওঁলোকে খেৰটো আমি হাতে কটা দেখো কিন্তু এই মেচিনটো যদি লয় খুব কম সময়ত 1 ঘণ্টাত আপোনাৰ মানে 3 কুইণ্টেল 4 কুইণ্টেল আপুনি খেৰ কাটিব পাৰিব মানে চাওক অনলি আপোনালোকৰ বোলে ফাৰ্ম আছে গৰু ফাৰ্ম আছে তেনেকুৱা নহয় আপোনালোকে বাকী যিবিলাক খেতি মছৰুম খেতি হওক এই খেতিবিলাকৰ লগত জড়িত যিবিলাক খেৰ আপোনালোকে প্ৰস্তুত কৰে কাটিব লাগে গড়ত পেলাই কাটিব লগা হয় কিন্তু এই মেচিনটো দি আপোনালোকে মিনিটৰ ভিতৰতে সেই আপোনালোকৰ ঘণ্টা যোৱা যিখিনি কাম মিনিটৰ ভিতৰতে এই মেচিনটো দি ধুনীয়াকৈ কৰি দিব কষ্ট কম মানে মেইনলি আমাৰ অসমৰ কৃষক বন্ধুসকলৰ বাবে আপোনালোকে মানে একদম ভাল কিছুমান আইডিয়াসমূহ লৈ আহিছে আৰু এটা বস্তু দেখাই দিছোঁ আপোনাক এই মেচিনটো দেখিছে হয় এইটো মেচিন দি কি কৰা হয় এই মেচিনটো আপোনাক মই দেখাইছোঁ হয় এতিয়া কথা হ'ল কি বহুত জেগাত আমাৰ অসমৰ বহুত জেগাত গোমধান কৰিবৰ কাৰণে আৰম্ভ কৰিছে হয় বহুত জেগাত দেখিছো আজিকালি মানে আপোনালোকৰ বেলেগ কিবা খেতি কৰাতকৈ গোমধানটো মানে আপুনি যেনি যায় গোমধান কৰিবৰ কাৰণে আৰম্ভ কৰিছে গোমধান কৰাৰ পিছত এটা সমস্যা হয় কি গোমধানখিনি চেলাব নোৱাৰো অৰ্থাৎ আচ্ছা গোমধানখিনি কি কৰে মানে চেলাব মানে কি আমি সেই তাৰপৰা এৰুৱাবৰ কাৰণে সমস্যা হয় হয় মানে আৰু বহুত মানে হেৰিও কৰা হয় কিন্তু আমাৰ শ্ব'ৰুমত এনেকুৱা ধৰণৰ মেচিন আহিছে যিটো মেচিনৰ সহায়ত গোমধানখিনি আমি যদি এইফালে ভৰাই দিওঁ আৰু এইফালে সম্পূৰ্ণ হয় এটা এটাকে গোমধান চব ওলাই গুচি যাব চব গুটিখিনি একদম এইফালে ওলাই আহিব মানে চব কি ফেচিলিটি তেওঁলোকে মেচিনবিলাক আনিছে দেখিব পাৰিছে আৰু এইফালে যদি আৰু এনেকুৱা এটা যদি মেচিন লৈ লয় নিজেও কৰিলে নিজৰ খেতিৰ দ্বাৰা আৰু যদি কোনোবা বেলেগ আছে তেওঁলোকৰ তাত সেইখিনিও কৰাই দিব পাৰিলে কিবা সৰু সুৰা ব্যৱসায় এটা হৈ গ'ল হয় আৰু এইফালে বহুত মেচিন দেখিছোঁ আৰু এইফালে বহুত আপোনালোকৰ মানে পাৰ্টছবিলাকো আৰু গোটেই পাৰ্টছবিলাকো পাই যায় চব গোটেই যিমানখিনি পাওঁ আমি ৰাখিছোঁ আচ্ছা ধৰক অলপ আগতে এই কেইটামান বস্তু আপোনাৰ দেখুওৱা নহ'ল ট্ৰেক্টৰত আমি এনেকুৱাবিলাকো লগাই ল'ব পাৰোঁ আচ্ছা এইবিলাকো লগাই ল'ব এটা নাঙল আছে এইটাত ব্যৱহাৰ কৰিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ নাঙল কিছুমান আছে আচ্ছা এই আমি যিখন পাৱাৰ ইটা দেখাইছিলোঁ পাৱাৰ ইটাখন এইবিলাক বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ আচ্ছা এইবিলাকো ব্যৱহাৰ কৰিব এইবিলাক ব্যৱহাৰ কৰিব মানে একদম বহুত গপচ হয় দেখা পায় সৰু মেচিন এটা দেখিছোঁ সৰু মেচিন আৰু এইটো কি কৰা হয় অলপ কৈ দিয়ক এতিয়া গৰমত সকলোৱে এগিলাচ কি খায় মানে কুঁহিয়াৰ ৰস খায় গৰমত সকাহ হ'বলৈ হয় গতিকে আগতে মানে কি কুঁহিয়াৰ পেৰিবৰ কাৰণে মেনুৱেলি কৰিবলগীয়া হয় মানে মানুহজনৰ বহুত কষ্ট হয় কিন্তু আমাৰ দোকান শ্ব'ৰুমত এনেকুৱা ধৰণৰ মেচিন আহিছে যিটো মেচিনৰ সহায়ত আপুনি কুঁহিয়াৰডাল নিজেও বাকলি গুচাবও নালাগে মেচিনে কৰিব আৰু মেচিনৰ দ্বাৰা ৰস ওলাব আৰু খুব ধুনীয়াকৈ ফ্ৰেছকৈ আপুনি এগিলাচ ৰস খাই যাব পাৰিব চাওক মই বহুত মেচিন দেখিছোঁ কিন্তু মানে বাকলি নিজে ডাইৰেক্ট গুচাই ল'ব লাগে তাৰ পিছতহে মেচিনত দিব পাৰে কিন্তু এই মেচিনটোত মানে বাকলি গুচোৱা চিষ্টেমো আছে আৰু বাকলি গুচোৱা মানে আপুনি ধুনীয়া কুঁহিয়াৰ ভৰালে বাকলিটো গুচাই দিব গুচাই দিয়াৰ পিছত আপুনি ধৰক কুঁহিয়াৰ ৰসখিনি উলিয়াব পাৰিব আচ্ছা ঠিক আছে এতিয়া চাওক গোটেই বস্তুখিনিও দেখাইছো লাষ্ট আপোনালোকৰ লোকেশ্যনটো একদম ধুনীয়াকৈ কৈ দিয়ক কোনোবা যদি আহিব বিচাৰে বা ল'ব বিচাৰে আমাৰ 4টা ব্ৰাঞ্চ আছে এটা চিৰিপানীত আছে এটা চিলাপথাৰ ঢকুৱাখানা আৰু শেহতীয়াভাৱে আমাৰ তেজপুৰ মিছন চাৰিআলিত এটা আমি শ্ব'ৰুম আৰম্ভ কৰিছোঁ আচ্ছা মিছন চাৰিআলিৰ পৰা মানে বালিপাৰা চাইডে যিটো চালি আহে মানে 50 মিটাৰমান আহিলে পাই যাব মিছন চাৰিআলিৰ পৰা প্ৰায় 50 মিটাৰমান আহি সোঁহাতে আমাৰ RM এগ্ৰিটেক বুলি আমি লিখি থোৱা আছে তাত আমাৰ কৃষকসকলে আহিব আৰু তেওঁলোকে আহি পিনে আমি বস্তু ল'ব পাৰিব যি পছন্দ হয় আপুনি সব খেতি বাতিৰ লগত জড়িত যিকোনো বস্তু এটা আপুনি প্ৰডাক্ট পাৱাৰ উইডাৰ পাৱাৰ টিলাৰ পৰা ধৰি আপোনালোকৰ ৰাইচ মিলৰ পৰা ধৰি ৱাটাৰ পাম্পৰ পৰা ধৰি আপোনালোকৰ এভৰিথিং বস্তু আপোনালোকে ধুনীয়াকৈ তেওঁলোকৰ তাত পাই যাব 500 বিধ সঁজুলি খেতি বাতিৰ লগত জড়িত আপুনি যদি এজন কৃষক যদি ভাবি আছে আপোনাৰ তাত বেছি টকা পইচা নাই তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকে বহুত কম প্ৰাইচত অসমৰ ভিতৰতে একদম বুলি কৈছোঁ কম প্ৰাইচত তেওঁলোকে নিজৰ প্ৰডাক্টসমূহ তেওঁলোকে আপোনালোকক অসমৰ খেতিয়কসকলক যিহেতু প্ৰদান কৰি আছে আহক নহ'লে আপুনি যদি আহিব নোৱাৰে স্ক্ৰীণত এটা নাম্বাৰ ওলাই আছে দীঘলকৈ এইটো ৰেড কালাৰৰ এটা নাম্বাৰ ওলাই থাকিব এই নাম্বাৰটো তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকক অসমৰ বিভিন্ন প্ৰান্ততে তেওঁলোকে এই বস্তুবিলাক যোগান ধৰিবলৈ চেষ্টা কৰিব